নন্দিনীৰ সৈতে মহবুবুল হক কানেকশ্যনৰ এটা নতুন টুইষ্ট এই মুহূৰ্তত আহিছে। নন্দিনী কাশ্যপক বচাবলৈ ইউএছ টিমৰ মালিক মহবুবুল হকে ভয়ংকৰ কাণ্ড কৰিছে। কি কৰিছে? সামিউলৰ পৰিয়ালক দিছিল ৫ লাখ টকাৰ অফাৰ। এই ৫ লাখ টকাৰ অফাৰ দিয়া হৈছিল কেছ উঠাই ল'বৰ বাবে। শেহতীয়া ভয়ংকৰ তথ্য উন্মোচিত হৈছে। এই মুহূৰ্তত অন কল আমাৰ লগত আছে সামিউলৰ মোমায়েক জেহেৰুল হক। তেওঁ উল্লেখ কৰিছে এই বিষয়ে যে নন্দিনী কাশ্যপ হসাকৈ ওপৰৰ মাল। আমি সেইদিনাই গম পাই গৈছিলো যিদিনা ইউএছ টিমৰ মালিকে কল কৰিব, ইউএছ টিমৰ মালিকে ৫ লাখ টকা দিব বুলি কৈছিল। আৰু এই বিষয়টো বৰ্তমান সময়ত পোহৰলৈ আহিছে। এটা এক্সক্লুচিভ ভাষ্য আমাৰ হাতত আহিছে। সমান্তৰালকৈ আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈ আছে সামিউলৰ মোবাইল গৰাকী। নন্দিনী কাশ্যপক বচাবলৈ ইউএছ টিমৰ মালিকে ভয়ংকৰ কাণ্ড কৰিছে। কি কৰিছে? ৫ লাখ টকাৰ অফাৰ সামিউলৰ পৰিয়ালটোক যাচিছিল। কৈছিল ৫ লাখ টকা তোমালোকক দিয়া হ'ব, ইয়াৰ সলনি তোমালোকে কেছটো উঠাই লোৱা। কিমান ভয়ংকৰ হ'ব পাৰে ভাবক, অনুমান কৰক। অভিনেত্ৰী নন্দিনী কাশ্যপৰ সৈতে মহবুবুল হকৰ কানেকশ্যন কেনেকুৱা, কেনেধৰণে তেওঁ এনেধৰণে আগবাঢ়ি আহিল ৫ লাখ টকা দিবৰ বাবে। লৈ আহিছো অবিচাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। আটাইতকৈ ডাঙৰ খবৰ, কাহিনীত এটা নতুন টুইষ্ট আহিছে। নন্দিনী কাশ্যপক বচাবলৈ ইউএছ টিমৰ মালিক মহবুবুল হকে ভয়ংকৰ কাণ্ড কৰিছে। কাণ্ডটো এনেকুৱা চাওক, সামিউলৰ পৰিয়ালক গোচৰ উঠাই ল'বলৈ ৫ লাখ টকাৰ অফাৰ দিছিল। এই ৫ লাখ টকা কি ভিত্তিত দিব বিচাৰিছিল মহবুবুল হকে? নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনাই গম পাইছিলো, এই কথা কৈছে সামিউলৰ পৰিয়ালবৰ্গই। ইউএছ টিমৰ মালিকে ৫ লাখ টকা দিয়াৰ আশ্বাস দিছিল সামিউলৰ পৰিয়ালক, আৰু ইয়াৰ সলনি কেছ উঠাই ল'বলৈ তেওঁলোকক দিয়া হৈছিল দাবী। মহবুবুল হকৰ পিএ সামিউলৰ মোমায়েকক লৈ গৈছিল মেঘালয়লৈ। নন্দিনীৰ হৈ হাস্পতাললৈ যোৱাৰো আশ্বাস দিছিল মহবুবুল হকে। আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি জনাই আছো। নন্দিনী কাশ্যপক বচাবলৈ ইউএছ টিমৰ মালিক মহবুবুল হকে এই ভয়ংকৰ কাণ্ডটো কৰিছে। গোচৰ উঠাই ল'বলৈ কৈছিল সামিউলৰ পৰিয়ালক ৫ লাখ টকাৰ অফাৰ দিছিল, আৰু এই ৫ লাখ টকাৰ সলনি গোচৰটো উঠাই লওক বুলি তেওঁলোকক জোৰ দিয়া হৈছিল, হেঁচা প্ৰয়োগ কৰা হৈছিল। নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনাই গম পাইছিলো বুলি উল্লেখ কৰিছে সামিউলৰ পৰিয়ালবৰ্গই। ইউএছ টিমৰ মালিকে ৫ লাখ টকা দিয়াৰ আশ্বাস দিছিল সামিউলৰ পৰিয়ালক। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, ডাঙৰ আপডেট আমি জনাই আছো। মহবুবুল হকৰ পিএ সামিউলৰ মোমায়েকক মেঘালয়লৈ লৈ গৈছিল বুলি জানিব পৰা গৈছে। এটা অচিবি আছে, অচিবিটো প্লে কৰিবলৈ মই অনুৰোধ জনাইছো। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো। নন্দিনীৰ হৈ হাস্পতাললৈ যোৱাৰো আশ্বাস দিছিল মহবুবুল হকে। আৰু মহবুবুল হকৰ সৈতে অভিনেত্ৰী নন্দিনী কাশ্যপৰ কানেকশ্যন, এটা বিশেষ টুইষ্ট এই মুহূৰ্তত পোহৰলৈ আহিছে। কেনেধৰণে মহবুবুল হকে ৫ লাখ টকা দিয়াৰ মন মেলিছিল, কি ভিত্তিত এই ৫ লাখ টকা দিব বিচাৰিছিল মহবুবুল হকে, নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো। এটা বিস্ফোৰক তথ্য এই মুহূৰ্তত উন্মোচিত হৈছে। নন্দিনী কাশ্যপক বচাবলৈ ৫ লাখ টকা দিবলৈ ৰেডি হৈছিল ইউএছ টিমৰ মালিক মহবুবুল হক। আৰু সামিউলৰ পৰিয়ালক এই ৫ লাখ টকাৰ অফাৰটো দি কৈছিল যে তোমালোকে কেছটো উঠাই লোৱা। কেছ উঠাই ল'বলৈ তেওঁলোকক হেঁচা প্ৰয়োগ কৰা হৈছিল। বেছি পলম নকৰি এই মুহূৰ্তত মই ফোন লাইনত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে অন কল আছে সামিউলৰ মোমায়েক জেহেৰুল হক। জেহেৰুল হক ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো আমাৰ বাতৰিৰ মাজলৈ। যিহেতু এই ভয়ংকৰ তথ্য এই মুহূৰ্তত উন্মোচিত হৈছে, আপোনাৰ ভাষ্য আমাৰ হাতত ইতিমধ্যে আছে, যদি তথাপিও আমি ফোনত আপোনাৰ সৈতে জানিব বিচাৰিম যে কেনেধৰণৰ আছিল ঘটনাটো। মহবুবুল হকে ৫ লাখ টকা দিম বুলি অফাৰ কেনেধৰণে দিছিল, সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিম। জেহেৰুল হক ডাঙৰীয়া। হেল্ল', হয়, শুনি আছো বাইদেউ। মই তাৰমানে আমাক ৰবিবাৰে ফোন কৰিছিলে থানাৰ পৰা। হয়, কৈছে কি আপুনি থানাত আহিব সোমবাৰে 11টা বজাত, আৰু গাড়ীৰ মালিক আহিব, আহিলে আমি আলোচনা কৰিব লাগে কেছটোৰ বিষয়ে। হয়, এনেকৈ কৈছিলে। আমি সোমবাৰে থানাত আহি হাজিৰ হলো। থানাত হাজিৰ হোৱাৰ আগত তাৰমানে আমি মোৰ ভাগিনজনক মই এপল হস্পিটেলত শ্বিফটিং কৰিছিলো। শ্বিফটিং কৰি উঠি মই থানাত হাজিৰ হলো। থানাত প্ৰায় 1:30মান বজাত মই হাজিৰ হলো। মোৰ বন্ধু কেইজনমান আছিলে মোৰ লগত। আহি হাজিৰ হোৱাৰ পাছত থানাৰ আইচি ছাৰ আছিলে, এজন আইচি ছাৰে হ'ব মই ভালকে নাজানো। আইচি ছাৰে ক'লে কি বোলে গাৰ্জেন আহিছে আৰু নন্দিনীও আহিছে, তুমি কথা পাতি লোৱা কেছটোৰ বিষয়ত। তাৰপাছত গাৰ্জেন আহিল মোৰ কাষত, আহি মোক ক'লে আগত যি হ'ল আমি খবৰ ল'ব পৰা নাই, কিবা কিবি সিহঁতে ক'লে। কৈ পেলাই ক'লে কি আমি আজিৰ পৰা মেডিকেল ছাপৰ্টটো আপোনালোকক ঘূৰাই দিম, গোটেইখিনি দিম, যিমান খৰচ হয় গোটেইখিনি আমি বহন কৰিম, চিন্তা কৰিব নালাগে, তোমালোকৰ পেচেণ্ট ভাল হ'ব। মই বোলো ঠিক আছে দাদা, আমাৰ পেচেণ্টটো আমাক ভাল লাগে, আৰু যিহেতু আমি এপলত শ্বিফটিং কৰিছো, শ্বিফটিং কৰাৰ কাৰণে আমাৰ বহুত টকাৰ প্ৰয়োজন হ'ব। মই তাৰমানে একো পাত্তাই পোৱা নাই, কি কৰোঁ কি নকৰোঁ। সিহঁতে কৈছে চিন্তা কৰিব নালাগে, মেডিকেল ছাপৰ্ট গোটাই দিম। আমাৰ তাত ইএছ টিমৰ মানুহ এজন আহিছে,
হয় তুমি এছ টিমৰ মানুহজনৰ লগত এছ টিমত যোৱা, এছ টিমৰ অধ্যক্ষজনৰ লগত কথা পাতি গোটেই ডিটেইলছখিনি তেওঁ ভাঙি পাতি ক'ব। তাৰপাছত মোৰ 19 মোৰ যাব ইচ্ছা নাছিল, মেঘালয়লৈকে যাব লাগে। ইফালে মোৰ পেচেণ্ট আইচিউত আছে, আইচিউত মানে ভেণ্টিলেটৰ পাইছে সেই মুহূৰ্তত এপলত। তাৰপিছত মই মোৰ বন্ধু এজন, মোৰ অধ্যক্ষ মানে 1 to 10 সলিউশ্যন কোম্পানী এটাৰ অধ্যক্ষ হৈছিল, অধ্যক্ষৰ কৰ্মচাৰী আছিল মোৰ হয় নিশ্চয় নিশ্চয় জাহিৰুল হক ডাঙৰীয়া। অন কেমেৰা এতিয়া আপোনাৰ ভাষ্যটো আমি শুনাবলৈ চেষ্টা কৰিম। এইখিনি কথা আপোনাৰ সৈতে আমি পুনৰ আলোচনা কৰিম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জাহিৰুল হক ডাঙৰীয়াৰ প্ৰেছ মিটৰ দৃশ্যাংশ আছে, তেওঁৰ ভাষ্য অন কেমেৰা এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিম তেওঁ কেনেধৰণে মন্তব্য কৰিছে মহবুবুল হকক লৈ 5 লাখ টকা দিয়াক লৈ। চাওক দিম বুলি ভালে কি কৰিলে সিজিলে নেকি ইউএছটিএমৰ মালিক মহবুবুল হক। নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে। থানাত আহিলোঁ, থানাত তাৰ কাৰণে বহুৱাই ৰাখিছে নন্দিনী কাশ্যপ নেকি। তাৰ গাৰ্জেন আহিছে, গাৰ্জেনে পুলিচে লগাই দিছে মোক। কৈছে কি এতিয়া কি বিচাৰা? মই এতিয়া এইগিলা বিচাৰা সময় নাই, মোক পেচেণ্টটো মোক ভাল লাগে। চাপোৰ্ট দিম বুলি ভালে কি কৰিলে সিজিলে নেকি ইউএছটিএমৰ মালিক মহবুবুল হক। নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে, তোমালোকেতো মোক একো কৰিব নোৱাৰা। তাৰে আগতো কৈ আছিল, সেইকাৰণে আমি সাহসো পোৱা নাছিলোঁ আগবাঢ়িব। আমিতো জানো আৰু কম দামী মানুহতো ইয়াৰ আইন কানুনৰ ইমান মূল্য নাই, গতিকে আমিতো ইমান আগবাঢ়িব নোৱাৰিম। সেইদিনাই গম পালোঁ নন্দিনী সঁচাকৈ ওপৰৰ মাল, নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনাই গম পালোঁ। যে ইউএছটিএমৰ মালিকৰ কথা আহিল, বোলে ইউএছটিএমৰ মালিকে আপোনালোকক মাতিছে, গাৰ্জেনে ক'লা। তেখেতে আমাক লৈ গ'ল, মেঘালয় লৈ গ'ল। কৈছে কেছটো আমি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম। মেঘালয়ত লৈ গ'ল, ইউএছটিএমত বহিলোঁ আমি। তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলোঁ। মহবুবুল হকে তাৰ পৰা ফোন মাৰিছে নন্দিনীক, ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে। কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে, ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলোঁ। আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম। মহবুবুল হকে দায়িত্ব লৈছে। কৈছে কি 5 লাখ 3টা কিস্তিৰ পইচাটো পে'মেণ্ট কৰিম, মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম। মাজতে আৰু এটা পে'মেণ্ট মেডিকেলত হ'ব, যিমান বিল হয়। ইনলিঙত যেতিয়া ৰিলিজ হ'ব, ল'ৰাজন সুস্থ হৈ পেলাই ৰিলিজত যিমানখিনি পইচা হয় বাকীখিনি পইচা পে'মেণ্ট হ'ব। মহবুবুল হকে এই চিষ্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে। কৈছে ময়ো নন্দিনীৰ হৈ মই যাম মেডিকেলত, আজি যাব পাৰোঁ নহ'লে কালি হ'লেও যাম। মই যোৱাটো মই যামেই। ডাঙৰ মানুহ কাৰণে আমাক মেঘালয়লৈ মাতি নিছে। মোৰ পেচেণ্ট আছে এপলত ভৰ্তি হৈ মই মেঘালয় দৌৰিব লগা হৈছে পইচাৰ কাৰণে। সিহঁতে য'ত মাতিছে মই নিজে দৌৰি আছোঁ, আৰু সিহঁতে মিডিয়াত কৈ আছে কি আমি মেডিকেলত পইচা লৈ যাই আছোঁ। সিহঁতে পইচা লোৱা নাই, আমাক উলিয়াই দিছে মেডিকেলৰ পৰা। আপোনালোকে বিশ্বাস কৰে নেকি সেইটো কথা? বোলে সিহঁতক মাৰি পেলাই আমি উলিয়াই দিছোঁ, পইচা নলাই পেলাই। মই স্বয়ং পইচাৰ কাৰণে মই ইউএছটিএম পৰ্যন্ত দৌৰিছোঁ। নাই ইউএছটিএমে আজিলৈকে খবৰে নল'লে। পইচাটো দূৰৰে কথা, কথাহে দিলে, খবৰে নল'লে। ইউএছটিএমৰ মালিকো খবৰ নল'লে। পৃথিৱীখনত যে এনেকুৱা চক্ৰান্ত চলি আছে, টকাৰ বলত কেনেকুৱা যে ৰাজনীতি হৈ আছে আমিতো নাজানো ভাই, আমি বহু সৰু মানুহ। ক'ত দিম বুলি ভালে কি কৰিলে সিজিলে নেকি ইউএছটিএমৰ মালিক মহবুবুল হক। নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে। থানাত আহিলোঁ, থানাত তাৰ কাৰণে বহুৱাই ৰাখিছে নন্দিনী কাশ্যপ নেকি। তাৰ গাৰ্জেন আহিছে, গাৰ্জেনে পুলিচে লগাই দিছে মোক। কৈছে কি এতিয়া কি বিচাৰা? মই এতিয়া এইগিলা বিচাৰা সময় নাই, মোক পেচেণ্টটো মোক ভাল লাগে। চাপোৰ্ট দিম বুলি ভালে কি কৰিলে সিজিলে নেকি ইউএছটিএমৰ মালিক মহবুবুল হক। নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে, তোমালোকেতো মোক একো কৰিব নোৱাৰা। তাৰে আগতো কৈ আছিল, সেইকাৰণে আমি সাহসো পোৱা নাছিলোঁ আগবাঢ়িব। আমিতো জানো আৰু কম দামী মানুহতো ইয়াৰ আইন কানুনৰ ইমান মূল্য নাই, গতিকে amitho ইমান আগবাঢ়িব নোৱাৰিম। সেইদিনাই গম পালোঁ নন্দিনী সঁচাকৈ ওপৰৰ মাল, নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনাই গম পালোঁ। যে ইউএছটিএমৰ মালিকৰ কথা আহিল, বোলে ইউএছটিএমৰ মালিকে আপোনালোকক মাতিছে, গাৰ্জেনে ক'লা। তেখেতে আমাক লৈ গ'ল, মেঘালয় লৈ গ'ল। কৈছে কেছটো আমি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম। মেঘালয়ত লৈ গ'ল, ইউএছটিএমত বহিলোঁ আমি। তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলোঁ। মহবুবুল হকে তাৰ পৰা ফোন মাৰিছে নন্দিনীক, ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে। কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে, ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলোঁ। আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম।
মহবুবুল হকে দায়িত্ব লৈছে কৈছে কি 5 লাখ টকা 3টা কিস্তিৰ পইচাটো পেমেণ্ট কৰিম মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম মাজতে আৰু এটা পেমেণ্ট মেডিকেলত হ'ব যিমান বিল হয় ইনলিমত যেতিয়া ৰিলিজ হ'ব ল'ৰাজন সুস্থ হৈ পেলাই ৰিলিজত যিমানখিনি পইচা হয় বাকীখিনি পইচা পেমেণ্ট হ'ব মহবুবুল হকে এই চিষ্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে কৈছে মই নন্দিনী ৰৈ মই যাম মেডিকেলত আজি যাব পৰা নহ'লে কালি হ'লেও যাম মই যোৱাটো মই যামেই ডাঙৰ মানুহ কাৰণে আমাক মেঘালয়লৈ মাতি নিছে মোৰ পেচেণ্ট আছে এপলত ভৰ্তি হৈ মই মেঘালয়ত আহিব লগা হৈছে পইচাৰ কাৰণে সিহঁতে য'ত মাতিছে মই নিজে দৌৰি আছোঁ আৰু সিহঁতে মিডিয়াত কৈ আছে কি আমি মেডিকেলত পইচা লৈ যাই আছোঁ সিহঁতে পইচা লোৱা নাই আমাক উলিয়াই দিছে মেডিকেলৰ পৰা আপোনালোকে বিশ্বাস কৰে নেকি সেইটো কথা বোলে সিহঁতক মাৰি পেলাই আমি উলিয়াই দিছোঁ পইচা নলাই পেলাই মই স্বয়ং পইচাৰ কাৰণে মই ইউএছটিএম পৰ্যন্ত দৌৰিছোঁ নাই ইউএছটিএম আজিলৈকে খবৰেই নল'লে পইচাটো দূৰৰে কথা কথাহে দিলে খবৰেই নল'লে ইউএছটিএমৰ মালিকো খবৰ নল'লে পৃথিৱীখনত যে এনেকুৱা চক্ৰান্ত চলি আছে টকাৰ বলত কেনেকুৱা যে ৰাজনীতি হৈ আছে আমিতো নাজানো ভাই আমি বহু সৰু মানুহ ক'ত দিম বুলি ফালে কি ক'লে সিদিলে নেকি হেৰি ইউএছটিএমৰ মালিক মহবুবুল হক নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে থানাত আহিলোঁ থানাত তাক আনি বহুৱাই ৰাখিছে নন্দিনী কাশ্যপ নেকি তাৰ গাৰ্জেন আহিছে গাৰ্জেনে পুলিচে লগাই দিছে মোক কৈছে কি এতিয়া কি বিচাৰা মই এতিয়া এইগিলা বিচৰা সময় নাই মোক পেচেণ্টটো মোক ভাল লাগে তাপত দিম বুলি ফালে কি ক'লে সিদিলে নেকি হেৰি ইউএছটিএমৰ মালিক মহবুবুল হক নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে তোমালোকেতো মোক একো কৰিব নোৱাৰা তাৰে আগতো কৈ আছিল সেইকাৰণে আমাক সাহসো পোৱা নাছিলোঁ আগবাঢ়িব আমিতো জানো আৰু কম দামী মানুহতো ইয়াৰ আইন কানুনত ইমান মূল্য নাই গতিকে আমিতো ইমান আগবাঢ়িব নোৱাৰিম সেইদিনাই গম পালোঁ নন্দিনী সঁচাকৈ ওপৰৰ মাল নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনাই গম পালোঁ যে ইউএছটিএমৰ মালিকৰ কথা আহিল বোলে ইউএছটিএমৰ মালিকে আপোনালোকক মাতিছে গাৰ্জেনে ক'লা তেখেতে আমাক লৈ গ'ল মেঘালয় লৈ গ'ল কৈছে কেছটো আমি হেৰি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম মেঘালয়ত লৈ গ'ল ইউএছটিএমত বহিলোঁ আমি তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলোঁ মহবুবুল হকে তাৰ পৰা ফোন মাৰিছিল নন্দিনীক ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলোঁ আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম মহবুবুল হকে দায়িত্ব লৈছে কৈছে কি 5 লাখ টকা 3টা কিস্তিৰ পইচাটো পেমেণ্ট কৰিম মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম মাজতে আৰু এটা পেমেণ্ট মেডিকেলত হ'ব যিমান বিল হয় ইনলিমত যেতিয়া ৰিলিজ হ'ব ল'ৰাজন সুস্থ হৈ পেলাই ৰিলিজত যিমানখিনি পইচা হয় বাকীখিনি পইচা পেমেণ্ট হ'ব মহবুবুল হকে এই চিষ্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে কৈছে মই নন্দিনী ৰৈ মই যাম মেডিকেলত আজি যাব পৰা নহ'লে কালি হ'লেও যাম মই যোৱাটো মই যামেই ডাঙৰ মানুহ কাৰণে আমাক মেঘালয়লৈ মাতি নিছে মোৰ পেচেণ্ট আছে এপলত ভৰ্তি হৈ মই মেঘালয়ত আহিব লগা হৈছে পইচাৰ কাৰণে সিহঁতে য'ত মাতিছে মই নিজে দৌৰি আছোঁ আৰু সিহঁতে মিডিয়াত কৈ আছে কি আমি মেডিকেলত পইচা লৈ যাই আছোঁ সিহঁতে পইচা লোৱা নাই আমাক উলিয়াই দিছে মেডিকেলৰ পৰা আপোনালোকে বিশ্বাস কৰে নেকি সেইটো কথা বোলে সিহঁতক মাৰি পেলাই আমি উলিয়াই দিছোঁ পইচা নলাই পেলাই মই স্বয়ং পইচাৰ কাৰণে মই ইউএছটিএম পৰ্যন্ত দৌৰিছোঁ নাই ইউএছটিএমে আজিলৈকে খবৰেই নল'লে পইচাটো দূৰৰে কথা শুনিবলৈ পালে সামিউলৰ মোবাইল জেহৰুল হকৰ ভাষ্য তেওঁ উল্লেখ কৰিছে এই বিষয়ে সামিউলৰ পৰিয়ালবৰ্গই বৰ্তমান উল্লেখ কৰিছে যে মহবুবুল হকে 5 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল 5 লাখ টকাৰ অফাৰ দিছিল যিমান যি খৰচ লাগে আমি কৰি দিম আৰু ইয়াৰ বাবদ ইয়াৰ বিপৰীতে তেওঁলোকক কেছটো উঠাই লোৱাৰ বাবে দিয়া হৈছিল হেঁচা শেহতীয়া বিগ ব্ৰেকিং নিউজ কাহিনীত এটা নতুন টুইষ্ট আহিছে নন্দিনীৰ সৈতে ইউএছটিএমৰ মালিক মহবুবুল হকৰ কানেকশ্যনটো এনেকুৱা নন্দিনী কাশ্যপৰ এই ঘটনাটোৰ পাছত সামিউল যেতিয়া তেওঁৰ অৱস্থা সংকটজনক তেওঁৰ যেতিয়া জিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছিল ইমাৰ্জেঞ্চিত তেওঁক ভৰ্তি কৰোৱা হৈছিল আইচিইউত আছিল আৰু ইয়াৰ পাছতে উন্নত চিকিৎসাৰ বাবে তেওঁক বাহিৰলৈ আনিব লগা হৈছিল আৰু সেই সময়ছোৱাত মহবুবুল হকে ইউএছটিএমৰ পৰা বেলেগ মানুহ পঠিয়াই দিছিল পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰাইছিল মহবুবুল হকৰ কথা মতে ইউএছটিএমলৈ মেঘালয়লৈ সামিউলৰ মোমাইকক লৈ যোৱা হৈছিল আৰু বুজাইছিল যে যি খৰচ লাগে আমি দিম আৰু কেছ উঠাই ল'ব লাগে ভাবক অনুমান কৰক এইটো এটা ডাঙৰ ঘটনা এই মুহূৰ্তত উন্মোচিত হৈছে ডাঙৰ ঘটনা এটা পোহৰলৈ আহিছে নিশ্চিতভাৱে কাহিনীত এটা নতুন টুইষ্ট আহিছে বুলি ক'ব পাৰি ভয়ংকৰ তথ্য উন্মোচিত হৈছে এই মুহূৰ্তত মহবুবুল হকে কেনেধৰণে এই অফাৰটো দিছিল
নন্দিনী কাশ্যপক বচাবলৈ মহবুবুল হকে এনেকুৱা অফাৰ দিছিল কিয় সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন নন্দিনী কাশ্যপৰ বাবে মহবুবুল হকৰ ইমান মহানুভৱতা কিয় এই প্ৰশ্নটো বৰ্তমান সময়ত উদ্ৰেক ঘটিছে নন্দিনী কাশ্যপৰ বাবে মহবুবুল হকে 5 লাখ টকা দিবলৈ সাজু হৈ গ'ল নন্দিনী যে সঁচাকৈ ওপৰৰ মাল সেইদিনে আমি গম পাইছিলো বুলি ক'লে সামিউলৰ পৰিয়ালবৰ্গই ইউএছ টিমৰ মালিকে 5 লাখ টকা দিয়াৰ আশ্বাস দিছিল সামিউলৰ পৰিয়ালক আৰু মহবুবুল হকৰ পিএ সামিউলৰ মোমায়েকক মেঘালয়লৈ লৈ গৈছিল নন্দিনীৰ হৈ হাস্পতাললৈ যোৱাৰো আশ্বাস দিছিল মহবুবুল হকে নন্দিনীৰ হৈ সকলো কাম কৰি দিয়াৰ আশ্বাস দিছিল মহবুবুল হকে আৰু মহবুবুল হকে 5 লাখ টকা দি ইয়াৰ বিপৰীতে সামিউলৰ পৰিয়ালে যাতে কেছটো উঠাই লয় তাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি জানিব পৰা গৈছে নিশ্চিতভাৱে কাহিনীত এটা নতুন টুইষ্ট এয়া ইতিমধ্যে আমি উল্লেখ কৰিছো এই বিষয়ে সামিউলৰ পৰিয়ালবৰ্গই বহু কথা উল্লেখ কৰিছে মহবুবুল হকৰ সৈতে নন্দিনীৰ কানেকশ্যন কি কিয় মহবুবুল হকে এনেকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিছিল মহবুবুল হকে 5 লাখ টকা দিবলৈ সাজু হৈছিল কিয় সামিউলৰ পৰিয়ালক 5 লাখ টকাৰ অফাৰ কি ভিত্তিত দিছিল মহবুবুল হকে এই বিষয়বোৰক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে এতিয়া সামিউলৰ পৰিয়ালবৰ্গ ইতিমধ্যে এই বিষয়টোক লৈ মুখ খুলিছে সামিউলৰ মোমায়েক জেহেৰুল হকে সংবাদমেলৰ জৰিয়তে সকলো কথা হতৰি কৰিছে তেওঁৰ সংবাদমেলৰ কিয় অংশ আমি পুনৰ আগবঢ়াইছো কি ক'লে সিদিলে নেকি ইউএছটিএমৰ মালিক মহবুবুল হক নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে থানাত আহিলোঁ থানাত তাক আনি বহুৱাই ৰাখিছে নন্দিনী কাশ্যপ নেকি তাৰ গাৰ্জেন আহিছে গাৰ্জেনে পুলিচে লগ লগাই দিছে মোক কৈছে কি এতিয়া কি বিচাৰা মই এতিয়া এইবিলাক বিচৰা সময় নাই মোক পেচেণ্টটো মোক ভাল লাগে চাপোৰ্ট দিম বুলি ভালে এইবোৰ কি ক'লে সিদিলে নেকি ইউএছটিএমৰ মালিক মহবুবুল হক নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে তোমালোকেতো মোক একো কৰিব নোৱাৰা তাৰে আগতো কৈ আছিল সেইকাৰণে আমাক সাহসো পোৱা নাছিলোঁ আগবাঢ়িব আমিতো জানো আৰু কম দামী মানুহতো ইয়াৰ আইন কানুনৰ ইমান মূল্য নাই গতিকে আমিতো ইমান আগবাঢ়িব নোৱাৰিম সেইদিনাই গম পালোঁ নন্দিনী সঁচাকৈ ওপৰৰ মাল নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনাই গম পালোঁ যে ইউএছটিএমৰ মালিকৰ কথা আহিল বোলে ইউএছটিএমৰ মালিকে আপোনালোকক মাতিছে গাৰ্জেনে ক'লা তেখেতে আমাক লৈ গ'ল মেঘালয় লৈ গ'ল কৈছে কেছটো আমি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম মেঘালয়ত লৈ গ'ল ইউএছটিএমত বহিলোঁ আমি তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলোঁ মহবুবুল হকে তাৰ পৰা ফোন মাৰিছিল নন্দিনীক ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলোঁ আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম মহবুবুল হকে দায়িত্ব লৈছে কৈছে কি 5 লাখ 3টা কিস্তিৰ পইচাটো পে'মেণ্ট কৰিম মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম মাজতে আৰু এটা পে'মেণ্ট মেডিকেলত হ'ব যিমান বিল হয় ইনলিঙত যেতিয়া ৰিলিজ হ'ব ল'ৰাজন সুস্থ হৈ পেলাই ৰিলিজত যিমানখিনি পইচা হয় বাকীখিনি পইচা পে'মেণ্ট হ'ব মহবুবুল হকে এই চিষ্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে কৈছে ময়ো নন্দিনীৰ হৈ মই যাম মেডিকেলত আজি যাব পৰা নহ'লে কালি হ'লেও যাম মই যোৱাটো মই যামেই ডাঙৰ মানুহ কাৰণে আমাক মেঘালয়লৈ মাতি নিছে মোৰ পেচেণ্ট আছে এপলত ভৰ্তি হৈ মই মেঘালয় দৌৰিব লগা হৈছে পইচাৰ কাৰণে সিহঁতে য'ত মাতিছে মই নিজে দৌৰি আছোঁ আৰু সিহঁতে মিডিয়াত কৈ আছে কি আমি মেডিকেলত পইচা লৈ যাই আছোঁ সিহঁতে পইচা লোৱা নাই আমাক উলিয়াই দিছে মেডিকেলৰ পৰা আপোনালোকে বিশ্বাস কৰে নেকি সেইটো কথা বোলে সিহঁতক মাৰি পেলাই আমি উলিয়াই দিছোঁ পইচা নলাই পেলাই মই স্বয়ং পইচাৰ কাৰণে মই ইউএছটিএম পৰ্যন্ত দৌৰিছোঁ নাই ইউএছটিএমে আজিলৈকে খবৰে নল'লে পইচাটো দূৰৰে কথাহে দিলে খবৰে নল'লে ইউএছটিএমৰ মালিকো খবৰ নল'লে পৃথিৱীখনত যে এনেকুৱা চক্ৰান্ত চলি আছে